হেল্ল' এভৰিৱান, আজি আছিল এখন বিয়া আৰু বিয়াত গৈ মই একো খাব নোৱাৰিলোঁ। কিয় জানেনে? যিহেতু ইমান কেইদিন মই পিজিতে আছিলোঁ, তো মই ঘৰলৈ আহিছিলোঁ কাৰণ মোৰ গা বেয়া আছিল, একো খাব নোৱাৰা হৈছিলোঁ পিজিত। তাৰ বাবে মই আহিছিলোঁ ঘৰলৈ। যদিও একো নাখাওঁ তথাপিতো আহিবই লাগিব দিয়কচোন, ঘৰৰ বিয়া যিহেতু মানুহবোৰক মাত দিব লাগিব আৰু নাহিলেওতো বেয়াই পাব। তো এতিয়া আহিছোঁ ষ্টাৰ্টাৰৰ ফালে, তো ষ্টাৰ্টাৰত কিবা কিবি খাই ল'লোঁ আৰু লগতে কিবা ঠাণ্ডা খাব মন গৈছিল, তো মিন মহিতো আছিল সেইটো খালোঁ। আমি যদিও সোনকালে গৈ পাইছিলোঁ, মানুহবোৰ আহিব ধৰিছিলে আৰু ডেক'ৰেশ্যনবোৰ চাব পাৰিছে, ইমান ধুনীয়া লাগিছে আৰু লগতে কইনাৰ ফটোশ্বুটো চলি আছিল। আৰু এতিয়া ভাবিছোঁ মেইন কৰ্চটো খাই লওঁ, যদিও খাব মন যোৱা নাছিল, কিন্তু ঘৰলৈ যাব লাগিব, দূৰ আছে যিহেতু। আৰু এতিয়া মেইন কৰ্চটো খাবলৈ আহি সকলোৱে বেলেগ বেলেগ নিজৰ ইচ্ছামতে ল'লে, কিন্তু মই পোলাও আৰু মটনহে ল'লোঁ। কিন্তু যদিও মই গোটেই খাব নোৱাৰিলোঁ, মানে একোৱে খাব নোৱাৰিলোঁ, কাৰণ মোৰ ভোক লগাও নাছিল আৰু মোৰ গাও বেয়া আছিল, মই ইমান খাবও নোৱাৰোঁ নে কি কয়। তো এতিয়া লাষ্টত ডিজাৰ্টটো খাই লৈছোঁ, মানে আইচক্ৰীমটো খাই ল'লোঁ। আৰু ইয়াত দেখিব পাইছে বিহু নাচি আছে। তো এতিয়া আৰু বেলেগ একো নাই, ঘৰলৈ যাম কাৰণ দেৰি হৈ যাব নহ'লে। আৰু মই লগ পাম নেক্সট ভিডিঅ'ত, বাই।